তো হ্যালো গাইস মজ্জল আপনালোকে আহিছে মোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইছ দোকানৰ পৰা। তো গাইছ দোকানত বৰষুণ বঢ়িয়াকৈ বৰষুণ আহি গৈছে বঢ়িয়াকৈ মানে গাইছ তাৰ বৰষুণ টানে মানে গাইছ আজিৰ ভিডিঅ'টো টেকনো মোবাইলটোৰে কৰি আছোঁ। বাকী বৰষুণ চাব পাৰে ভয়ংকৰ বৰষুণ। তো চাওক মানে বস্তু আনি মই এতিয়া চিকট টিকট আনি এই টেমাত বজাইছোঁ আৰু চিপছ খান দিয়া কৰিছে বিস্কুট আনি দিয়া কৰিছে। মানে টেমাত থাকলে গাইছ বস্তুটো ভিতৰে ৰাখলে বেয়া নকৰে মানে হাৱা পাবা নালাগে বাহিৰত ভিজি গ'লেও মানে মতলব নাই। তো চিপছটো বাৰু বেয়া নহয়ে। বাকী আজি টেকনো মোবাইলৰ মানে কেমেৰা কৰি আছোঁ টেকনো মোবাইলটো দি। বাকী চাব পাৰে দোকান মানে মোটামুটি আৰু ভাঙিছিলোঁৱে মানে অলপমান কাম আছে টেবুল ফেন আৰু অলপমান এনেকৈ কাম আছে সেইখিনি কৰিলে মানে মোৰ হৈছিলে। বাকী বৰষুণটো আহিল এতিয়া টাইম বাজিছে বৰ্তমান 8টা। তো এতিয়া কেনে মাজ ৰাস্তাত ফচা বুলি ক'লে মাজ ৰাস্তাত ফাঁচলোহি মানে অলপমান আগতে গেলি মানে মই ৰাস্তাত ফাঁচি গ'লোহি কিন্তু এতিয়া মানে কি ৰাস্তাত ফচা নাই আৰু এতিয়া মানে ডাইৰেক্ট আৰু দোকানত ৰখোৱা বস্তু। তো বৰষুণ এৰিলে বাৰু যাম। বাকী এখন মানে বস্তু আৰু মানে এনেকৈ তিনখানকৈ বস্তা এনেকৈ মাৰি দিছোঁ মানে কি এই চাইডত বাউচিটাটো মানে ইয়াতে পৰে মানে নপৰে। বাকী ই চাইডে মানে দিবা ই চাইডে মানে পৰা মানে বাউচিটা আহে তো ই চাইডে মানে দিবা পৰা নাই মানে ই চাইডে কিয় দিব পৰা নাই মানে কি সেইখিনিত যদি দিওঁ এই মানে কি তাতে কিছুমান ৰছী যাব পাৰে এই ৰছী বা মানে বস্তা আনিলে মানে এনে আনি যাব তো মানে সেইকাৰণে মই বান্ধিব পৰা নাই সুবিধা নাই। আৰু বাকী প্লাছ পষ্টৰ সূতাটো আছে এখনো থাকিল মানে সেইকাৰণে মানে মই নিজক ভাবি আছোঁ ক'ত কেনেকৈ কৰিব পাৰোঁ মানে ইবাগে মানে বস্তু এনে নিজে কৰি ইবাগে মানে দিলে মানে তাৰ বাউচিটাটো নপৰা হয় মানে বাউচিটাটো ইবাগৰ পে মাৰে না তো বেছিভাগ ইবাগৰ পে মাৰে। তো সেয়ে বৰ্তমান আছোঁ বাৰী বাকী অলপ পাছত জানাই আছোঁ। বাকী ভিডিঅ'টোতো গমেই পাইছে আজিৰ ব্লগটো হ'ব এটা নৰ্মেল ব্লগ দিনটো কেনেকৈ যায় তো মানুহ দুনুহ নাই বাৰু দোকান ভাঙো অলপমান পাছত বৰষুণটো ৰখক দেখিছ ৱেইট কৰ অলপ সময় মই অলপ সময় ৱেইট কৰি দিওঁ। তো গাইছ বৰষুণ বাৰু এৰি গ'ল মানে এতিয়া আমি দোকানখন ভাঙো মানে চিলিণ্ডাৰ তাতে থৈ আহোঁ আৰু টেবুল চেবুলো থবা আছে। বাকী বাচন চাচন দুটামান ধোৱা আছে সেইখিনি ধুই লওঁ ধুই লৈ উঠি মানে যাব লাগিব মানে ডাইৰেক্ট বাজাৰক মানে এইকাৰণে যাব লাগিব মানে এই মাল আনিব লাগিব না মানে কালিৰ বস্তু আনিলে কালিক লৈ মানে চলিবৰ কাৰণে মানে ডেইলি মানে বজাৰ কৰোঁ মানে দোকানখন চলিব লাগিলে কালিক লৈ মাল লাগিব সেইখিনি আনিব লাগিব। তো বজাৰখিনি কৰি লওঁ তাৰপিছত লগ পাইছোঁ। তো এতিয়া যাই আছোঁ মই ডাইৰেক্ট ঘৰক। বাকী ঘৰত মানে লাগ পাইছোঁ মানে চাহ পেকেট বিস্কুট আনিছোঁ আৰু বাকী মনে সানি বিভাগে দিছোঁ এতিয়া যাই আছোঁ ঘৰক। বাকী বহুত ৰাতি হৈ গ'ল মোটামুটি 9:30মান বাজিছে। তো বাকী ৰাতি কেমেৰাৰ কোৱালিটি অলপমান বেয়া হৈছে উপায় নাই। বাকী মানে কেমেৰাটো মই ভাল হ'ব বুলি ভাবিছিলোঁ তো ইমান মানে ভাল নহয় আৰু তো বলক ঘৰক যাওঁ ঘৰক যাই উঠি আপোনালোকক লগত লগ পাইছোঁ। তো বাকী ভিডিঅ'টোতো গমেই পাইছে এটা নৰ্মেল ব্লগ যেনেকৈ যায় মানে দিনটো। তো সেয়ে আজি ৰাতিৰ পৰা ভিডিঅ'টো আমি ডাইৰেক্ট আৰম্ভ কৰিছিলোঁ তো কালি হয়তো পুৱাকলৈকে হয়তো ভিডিঅ'টো শেষ হ'ব। বাকী জলক এতিয়া আমি পাই গৈছোঁ নামলা বৰ্তমান নামলা পাইছোঁ। তো জলকচোন ঘৰকলৈকে যাওঁ। বাকী চাব পাৰে ৰাস্তাত মানে গেছ মানুহে নেকি চব মানে ঘুমাইছে নেকি 9:30। তো মানে গাড়ীও সিমান অহা নাই মানে চুনচান ৰাস্তা মানে এই অলপ আগত আছে গেছ মানে অকণমানে নায়েই। তো পাছে মাজে মাজে কিছুমান গাড়ী আহে তো এই আৰু বাকী ভয় কৰা নাই বাৰু বাকী যাইছোঁ। তো বলক ঘৰত লগ পাইছোঁ দে। তো গাইছ দোকানৰ পৰা আজি ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ হ'লো মানে ৰাতিপুৱাৰ পৰা মানে আৰম্ভ হ'লো। বাকী দোকান চকান বঢ়িয়াকৈ মানে বাতি লৈছোঁ বাতি লৈ মানে কেমেৰাটো অন কৰিছোঁ মানে গাইছ মই স্কুলত ড্ৰেছ চেছো পিন্ধি লৈছোঁ একেলগে মানে এতিয়া যাইছোঁ মই কলেজক। তো বলক কলেজত যাওঁ চাইকেলখন লৈ আৰু বতৰটো মানে কি চব বৰষুণ দি আছে। তো এতিয়াও মানে অলপ কোনকৈ আহি আছে তো ইমান বাৰু ডাঙৰ বৰষুণ নহয় যাই পাম কলেজক লগিন। তো বলক কলেজক যাওঁ। বাকী এটা টাইম মানে বহুতেই হৈ গৈছে 9:20মান হৈ গ'ল। তো মানে কলেজ ষ্টাৰ্টে হ'ব মানে প্ৰথম ক্লাছটো চাগে ষ্টাৰ্টে হ'ব মই যাওঁ মানে বেছি জেগা নহয় বাৰু অলপমান জেগা গ'লেই মানে যাই পাম কলেজ। তো পাই গ'লোঁ ফাইনেলি কলেজ। তো কলেজত মানে ক্লাছ চাছ কৰি লওঁ আৰু এতিয়া ভিডিঅ' নকৰোঁ ক্লাছ চাছ কৰা হোৱাৰ পাছত লগ পাইছোঁ দে। তো গাইছ হৈ গ'ল গধূলি বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে। তো
আজিৰ দিনটো বাৰু এনেকৈ গ'ল বাকী সেইটোৱে তো গৰম বাকী বৈধ্য গৰম দিছে লগ পাম এটা নেক্সট ব্লগৰ সৈতে মানে নৰ্মেল ব্লগৰ সৈতে তো আজিলৈ ইমানেই আছিল জয় আই অসম জয় জুবিন দা বাই বাই গাইছ